নমস্কাৰ পুনৰ অখিল গগৈক লৈ অন্য এটা প্ৰসংগ লৈ আহিছো অৱশেষত ক্ষমা খুজিছে বিধায়ক অখিল গগৈ মুছলমানক লৈ বিতৰ্কিত মন্তব্য কৰা অখিল গগৈৰ এতিয়া ক্ষমা ভিক্ষা মুছলমানক লৈ এনে মন্তব্য কৰি মই অস্বস্তিত পৰিছো বুলি তেওঁ মন্তব্য কৰিছে বিশদ তথ্য এই মুহূৰ্তত আহি পৰিছে সবিস্তাৰে আমি আপোনালোকক জনাইছো অৱশেষত ক্ষমা খুজিলে বিধায়ক অখিল গগৈয়ে মোক ক্ষমা কৰক মই ভুল কৰিছিল বুলি তেওঁ মন্তব্য কৰিছে মোৰ এনে ভুল বাক্যৰ বাবে অসমবাসীৰ ওচৰত মই ক্ষমা বিচাৰিছো মুছলমানক লৈ কৰা বিতৰ্কিত মন্তব্যৰ পাছতে অখিল গগৈৰ এতিয়া ক্ষমা ভিক্ষা মুছলমানক লৈ এনে মন্তব্য কৰি অখিল গগৈ এতিয়া অস্বস্তিত পৰিছে বুলি উল্লেখ কৰিছে মোক ক্ষমা কৰক মই ভুল কৰিছিলো আৰু এনে ভুল বাক্যৰ বাবে অসমবাসীৰ ওচৰত মই ক্ষমা বিচাৰিছো আকস্মিকভাৱে চিন্তা নকৰাকৈ ভুল বাক্য এটা কৈ পেলালো বুলিও মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে সেইবাবে ৰাইজৰ ওচৰত নিশৰ্ত ক্ষমা প্ৰাৰ্থনা কৰিলো বুলি তেওঁ মন্তব্য কৰিছে হাতজোৰ কৰিছো ভৱিষ্যতে এনে বাক্য আৰু কেতিয়াও নকওঁ বুলিও মন্তব্য বিধায়ক অখিল গগৈৰ বিজেপিক ভোট দিয়া মুছলমানসকল কাফেৰ বুলি কৈছিল অখিল গগৈয়ে যিসকলে বিজেপিক ভোট দিয়ে সেইসকল নৰকত যাব বুলিও তেওঁ মন্তব্য কৰিছিল বিজেপিক সমালোচনা কৰিবলৈ গৈ এনে মন্তব্য কৰিছিল বিধায়ক অখিল গগৈয়ে আৰু অখিল গগৈৰ এই মন্তব্যৰ পাছতে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ আৰু অৱশেষত ক্ষমা খুজিলে বিধায়ক অখিল গগৈয়ে ৰাইজৰ ওচৰত ক্ষমা ভিক্ষা এবাৰ অখিল গগৈ আৰু এনে ধৰণৰ ভুল বাক্য কোৱাৰ বাবে তেওঁ অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিছে মুছলমানক লৈ কৰা বিতৰ্কিত মন্তব্য তাৰ পাছতে অখিল গগৈৰ এতিয়া ক্ষমা ভিক্ষা মুছলমানক লৈ এনে মন্তব্য কৰি তেওঁ অস্বস্তিত পৰা বুলি স্বীকাৰ কৰিছে ক্ষমা কৰক মই ভুল কৰিছিলো বুলি বিধায়ক অখিল গগৈয়ে ক্ষমা খুজিছে এতিয়া আৰু এনে ভুল বাক্য তেওঁ কেতিয়াও নকয় আৰু এনে ভুল বাক্যৰ বাবে তেওঁ অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিছে আকস্মিকভাৱে চিন্তা নকৰাকৈ এনে ধৰণৰ এটা ভুল বাক্য কৈ পেলালো বুলিও তেওঁ মন্তব্য কৰে আৰু সেইবাবেই ৰাইজৰ ওচৰত তেওঁ নিশৰ্ত ক্ষমা প্ৰাৰ্থনা কৰিছো বুলি মন্তব্য কৰিছে মন্তব্য আছে আগবঢ়াইছো 26 তাৰিখে 26 এপ্ৰিল 2025 চনৰ 26 তাৰিখৰ দিনা এটা ভুল বাক্য ক'লো তাৰ বাবে ক্ষমা খুজিবৰ কাৰণে মই এই ভিডিঅটো বনাইছো 26 এপ্ৰিলৰ দিনৰ ভাগত আজি মই লখিমপুৰ জিলাৰ বিভিন্ন অঞ্চলত যেতিয়া নিৰ্বাচনৰ পঞ্চায়ত নিৰ্বাচনৰ কেম্পেইন কৰি ঘূৰি ফুৰিছিলো তেতিয়া মই এটা বাক্য ক'লো যিটো বাক্যই এতিয়া মোক বৰ অস্বস্তিত পেলাইছে সেইকাৰণে সেই বাক্যটো উঠাই ল'বৰ কাৰণে আৰু মোৰ ভুলটো স্বীকাৰ কৰিবৰ কাৰণে মই এই ভিডিঅটো বনালো এতিয়া ৰাতি 1:20 হৈছে 1:20 কৈছে 26 তাৰিখ ৰাতি বুলিও ক'ব পাৰে বা 27 তাৰিখ পুৱা বুলি আপুনি ক'ব পাৰে মই এইমাত্ৰ নিৰ্বাচনৰ কাম-কাজ সামৰি লখিমপুৰত প্ৰচাৰ কাৰ্য সামৰি থকা ঠাই আহি পাইছোহি এই মুহূৰ্তত মই ক'ব খুজিছো যে আজি দিনৰ ভাগত মই কৈছিলো যে বিজেপিক ভোট দিয়া মুছলমানসকল কাফেৰ যিসকল মুছলমানে বিজেপিক ভোট দিয়ে সেইসকল নৰকত যাব মই এনেকুৱা ধৰণৰ বাক্য এটা কৈছিলো এই বাক্যটো মোৰ ভুল আছিলে এতিয়া মোৰ সকলো বন্ধু মহল আৰু মোৰ দলীয় সতীৰ্থসকলে মোক এনে এটা বাক্য কোৱাৰ কাৰণে সমালোচনা কৈছে যে মোৰ নিচিনা এজন যুক্তিবাদী আৰু প্ৰগতিশীল মানুহে এনেকুৱা এটা তৰল এনেকুৱা এটা ধৰ্মীয় সেন্টিমেন্ট থকা এনেকুৱা ধৰণৰ বক্তব্য কেতিয়াও প্ৰকাশ কৰা উচিত নাছিল এয়া অযুক্তিকৰ বক্তব্য আৰু এটা ধাৰ্মিক মানুহে কোৱা ধৰ্মক লৈ ধৰ্মভীৰু মানুহে কোৱা কথাৰ বাহিৰে আন একো নহয় বুলি মোক প্ৰত্যেকজন মোৰ সতীৰ্থ যিসকল
মোৰ আদৰ্শগতভাৱে ভাল পায় সেইসকলে মোক সকলোৱে সমালোচনা কৰিছে। সেইকাৰণে এই মুহূৰ্তত মই সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ যে মই এটা ভুল বাক্য কৈছিলোঁ, যিটো ভুল বাক্য মোৰ মুখেদি ওলোৱাটো উচিত নাছিলে। মই কৈছিলোঁ যে যিসকল মুছলমান লোকে বিজেপিক ভোট দিয়ে সেইসকল কাফেৰ, সেইসকল নৰকলৈ যাব, এনেকুৱা ধৰণৰ আল্লাই তেওঁলোক শাস্তি দিব, এনেকুৱা ধৰণৰ বক্তব্য এটা প্ৰকাশ কৰিছিলোঁ। মই একজেক্ট বাক্যটো ক'ব নোৱাৰিব পাৰোঁ, কিন্তু এনেকুৱা ধৰণৰ বাক্য এটা প্ৰকাশ কৰিছিলোঁ। আচলতে গোটেই দিন ৰাত যোৱা কিছুদিন ধৰি একেৰাহে প্ৰচাৰ চলাই থকাৰ কাৰণে মই যথেষ্ট এনেকুৱা ধৰণৰ প্ৰত্যেক দিনাই 20খন 25খন মিটিঙত এনেকৈ ভাষণ দি থকাৰ কাৰণে আকস্মিকভাৱে চিন্তা নকৰাকৈ এনেকুৱা ভুল বাক্য এটা কৈ পেলালোঁ। সেইকাৰণে সকলো ৰাইজে মোক ক্ষমা কৰিব। আৰু মোৰ সতীৰ্থ যিসকল বন্ধু, দলৰ যিসকল সতীৰ্থ, যিসকলে এই বাক্যটো কোৱাৰ কাৰণে মোক বেয়া পাইছে, মই অযুক্তিকৰ কথা কৈছোঁ বুলি কৈছে, মই ধৰ্মীয় চিন্তাৰ কথা কৈছোঁ বুলি কৈছে, মই প্ৰগতিশীল চিন্তাৰ পৰা আঁতৰি গৈছোঁ বুলি যিসকলে কৈছে, মই তেখেতসকলৰ ওচৰতো ক'ব কৈছোঁ যে মই নিস্বাৰ্থভাৱে ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। মোৰ ভুল হৈছে, মই এনেকুৱা বাক্য কোৱা উচিত নাছিলে। মই ভৱিষ্যতে এনেকুৱা বাক্য নকওঁ। গতিকে সকলো পক্ষকে, সকলো ধৰণৰ সকলো ৰাইজকে মোৰ এনেকুৱা ভুল বাক্যৰ কাৰণে ক্ষমা বিচাৰিছোঁ আৰু মোক ক্ষমা কৰি দিবৰ কাৰণে আপোনালোকক আহ্বান জনাইছোঁ। ধন্যবাদ। জয় অসম। মই 26 এপ্ৰিল 2025 চনৰ 26 তাৰিখৰ দিনা এটা ভুল বাক্য ক'লোঁ। তাৰ বাবে ক্ষমা খুজিবৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। আৰু মন্তব্য আপোনালোকে ইতিমধ্যে শুনিলে, এয়া আছিলে বিধায়ক অখিল গগৈৰ মন্তব্য, যি বিতৰ্কিত তেওঁ মন্তব্য কৰিছিলে মুছলমান প্ৰসংগত। তাৰ পাছতে ৰাইজৰ ওচৰত এতিয়া তেওঁ ক্ষমা ভিক্ষা, এনে ভুল বাক্যৰ বাবে তেওঁ অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিছে বুলি মন্তব্য কৰে। আৰু মুছলমানক লৈ এনে মন্তব্য কৰি তেওঁ অস্বস্তিত পৰিছে বুলি উল্লেখ কৰিছে। আৰু অখিল গগৈয়ে আচলতে মুছলমানসকলক কাফেৰ বুলি কোৱাৰ পাছতে কেনেধৰণৰ কি প্ৰতিক্ৰিয়া হৈছিলে, সমান্তৰালভাৱে বিধায়কগৰাকীয়েনো পূৰ্বতে কি কৈছিলে, যাক লৈ ইমান আচলতে বিতৰ্কৰ সৃষ্টি হ'ল, এই মন্তব্য এবাৰ আগবঢ়াইছে। বিজেপিয়ে মুছলমানক সংখ্যালঘুক ধ্বংস কৰি দিব কৈছিল, কিন্তু চাচাই বদৰুদ্দিন আজমলে আকৌ কি কৰে, সংখ্যালঘুসকলক মানে বিজেপিৰ বিৰোধিতা কৰাৰ নামত সংখ্যালঘুসকলক আকৌ অকল মুছলমান কৰি পেলায়। তাৰ ফলস্বৰূপে কি হয়, চাচা আৰু মামাই মুছলমান ভোটটো পায় চাচাই, হিন্দু ভোটটো পায় মামাই। যেতিয়া জিকে চাচাই গৈ আকৌ গোটেইবিলাক আকৌ মামাৰ ওচৰতে বন্ধকত দি দিয়ে। সেইকাৰণে আমি দেখিছোঁ যে বদৰুদ্দিন আজমলৰ যিটো তলা চাবি, তাৰ চাবিটো সদায় মামাৰ ওচৰত থাকে। সেইকাৰণে মই কৈছোঁ যে বিজেপিক মুছলমান মানুহে ভোট দিবই নাপায়, কাৰণ মুছলমান মানুহকতো মাৰিবৰ কাৰণে বিজেপিৰ জন্ম। বিজেপিয়ে মুছলমান মানুহক খতম কৰি দিবলৈ, হিমন্ত বিশ্ব শৰ্মাই কৈছেনে নাই, মুছলমান মানুহক খতম কৰি দিবৰ কাৰণেই বিজেপিৰ জন্ম বুলি হিমন্ত বিশ্ব শৰ্মাই কৈছেনে নাই। তো সেই বিজেপিক যদি সংখ্যালঘুৱে ভোট দিয়ে তেতিয়াহ'লে তেওঁ কাফেৰ নহয় জানো? হ'বনে নহ'ব কওক? হয়নে নহয়? তেওঁ নৰকলৈ যাবনে নাই? নৰকলৈ যাবই। গতিকে বিজেপিক ভোট দিয়া কোনো মানুহ কেতিয়াও সংখ্যালঘু মানুহ, তেওঁ কেতিয়াও সংখ্যালঘু মুছলমান ধাৰ্মিক মানুহ হ'বই নোৱাৰে। যদি কোনোবাই মুছলমানে বিজেপিক ভোট দিছে তেতিয়াহ'লে তেওঁ কাফেৰ, তেওঁ কেতিয়াও আল্লাই কেতিয়াও তেওঁক নামানে, তেওঁ একদম শাস্তি দি মাৰিব আল্লাই। বিজেপিয়ে মুছলমানক সংখ্যালঘুক ধ্বংস কৰি দিব কৈছিল, কিন্তু চাচাই বদৰুদ্দিন আজমলে আকৌ কি কৰে, সংখ্যালঘুসকলক মানে বিজেপিৰ বিৰোধিতা কৰাৰ নামত সংখ্যালঘুসকলক আকৌ অকল মুছলমান কৰি পেলায়। তাৰ ফলস্বৰূপে কি হয়, চাচা আৰু মামাই মুছলমান ভোটটো পায় চাচাই, হিন্দু ভোটটো পায় মামাই। যেতিয়া জিকে চাচাই গৈ আকৌ গোটেইবিলাক আকৌ মামাৰ ওচৰতে বন্ধকত দি দিয়ে। সেইকাৰণে আমি দেখিছোঁ যে বদৰুদ্দিন আজমলৰ যিটো তলা চাবি, তাৰ চাবিটো সদায় মামাৰ ওচৰত থাকে। সেইকাৰণে মই কৈছোঁ যে বিজেপিক মুছলমান মানুহে ভোট দিবই নাপায়, কাৰণ মুছলমান মানুহকতো মাৰিবৰ কাৰণে বিজেপিৰ জন্ম। বিজেপিয়ে মুছলমান মানুহক খতম কৰি দিবলৈ, হিমন্ত বিশ্ব শৰ্মাই কৈছেনে নাই,
মুছলমান মানুহক খতম কৰি দিবৰ কাৰণেই বিজেপিৰ জন্ম বুলি হিমন্ত বিশ্ব শৰ্মাই কৈছেনে নাই? তো সেই বিজেপিক যদি সংখ্যালঘুৱে ভোট দিয়ে তেতিয়াহ'লে তেওঁ কাফেৰ নহয় জানো? হ'বনে নহ'ব কওক? হয়নে নহয়? তেওঁ নৰকলৈ যাবনে নাই? নৰকলৈ যাবই। গতিকে বিজেপিক ভোট দিয়া কোনো মানুহ কেতিয়াও সংখ্যালঘু মানুহ, তেওঁ কেতিয়াও সংখ্যালঘু মুছলমান ধাৰ্মিক মানুহ হ'বই নোৱাৰে। যদি কোনোবাই মুছলমানে বিজেপিক ভোট দিছে তেতিয়াহ'লে তেওঁ কাফেৰ, তেওঁ কেতিয়াও আল্লাই কেতিয়াও তেওঁক নামানে, তেওঁ একদম শাস্তি দি মাৰিব।